এটেনশন শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া এটেনশন বিধায়ক তেৰজ গোৱালা সাংসদ ৰামেশ্বৰ তেলী চাওক কি পৰিৱেশত আছে আপোনাৰ সমষ্টিত থকা এখন চৰকাৰী বিদ্যালয় কদৰ্যময় পৰিৱেশত লৈছে জীৱনৰ আদিপাঠ বছৰৰ 12 মাহেই বিদ্যালয়ৰ চৌহদত থাকে পানী চৰম অস্বাস্থ্যকৰ পৰিৱেশত চলিছে কণ কণ ছাত্ৰ ছাত্ৰীৰ পাঠদান দুলিয়াজান চহৰৰ মাজমজিয়াৰ শান্তিপাৰাত 1972 চনতে স্থাপন হৈছিল হিন্দী মাধ্যমৰ আদৰ্শ শিশু এলপি স্কুল বিদ্যালয়খন স্থাপন হোৱাৰ কেইবছৰমানৰ পাছৰে পৰাই 12 মাহেই বিদ্যালয়ৰ চৌহদ ডুব গৈ থাকে পানীৰ তলত বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে প্ৰধান শিক্ষকসহ বিদ্যালয় পৰিচালনা সমিতিয়ে স্থানীয় বিধায়ক তেৰজ গোৱালাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিছে যদিও কোনো সুফল লাভ কৰা নাই এই পৰিৱেশটো আঁতৰ কৰিবৰ বাবে আমি সকলোৱে চেষ্টা কৰি আছোঁ দেই আমাৰ ডিঅ' বাইদেউ বা বিঅ' বাইদেউ আৰু ডিঅ' ছাৰ বাৰেপতি আহি ভিজিট কৰে আৰু ইয়াৰ কেনেকৈ কি সমাধান উলিয়াব তাৰো চেষ্টা চলাই আছে কিন্তু তথাপিও মানে আমি সফল হ'ব পৰা নাই ইয়াতে প্ৰথমতে এটা নলা আছিলে নলাটোৱেদি পানীখিনি ওলাই যাব পাৰিছিলে কিন্তু কিবা কাৰণত নলাটো মানে বন্ধ হৈ গ'ল আৰু বেছি সেইকাৰণে অস্বাস্থ্যকৰ হৈ গৈছে পৰিৱেশটো খৰালি সময়ত এই অৱস্থাত থকা বিদ্যালয়খনে বাৰিষা আহিলে কেনে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সেয়া আপুনি কল্পনা কৰক 12 মাহেই বিদ্যালয়ৰ চৌহদত পানী থকাৰ বাবে কমি গৈছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও हम लोग बच्चा लोग को जब छोड़ने आता है तो यहाँ पे पूरा पानी पानी रहता है जब बारिश का दिन होता है तो पूरा ही पानी रहता है गोदी में लेना पड़ता है बच्चा लोग को फिर छोड़ के जाना पड़ता है और यहाँ पे सांप ऊँप क्या क्या निकलते रहता है क्लासरूम में भी चला जाता है सांप तो बच्चा लोग बोलता है मम्मी आज को सांप निकला आज को वो निकला तो थोड़ा आप लोग से विनती है कि इसको सही कराया जाए কেৱল এয়াই নহয় পাঠদান কৰি থকাৰ সময়তো বিদ্যালয়খনৰ শ্ৰেণীকোঠাত সোমাই সাপ ভয় আৰু শংকাৰ মাজতেই কণ কণ ছাত্ৰ ছাত্ৰীয়ে দৈনিক লৈছে জীৱনৰ আদিপাঠ যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগটোৰ উন্নয়নৰ শ্লোগান দি আহিছে সেই সময়তেই দুলিয়াজান চহৰৰ মাজমজিয়াত থকা চৰকাৰী বিদ্যালয়খনৰ কদৰ্যময় পৰিৱেশে উদঙাই দিছে বিভাগটোৰ ভিতৰৰ ফুফুলা স্বৰূপটো নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট